সৰুৰে পৰা জাতীয়তাবাদী চিন্তাধাৰাতেই নিজক ব্ৰতি ৰাখি সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত হৈ নামৰূপ মহাবিদ্যালয় ছাত্ৰকতা সভাৰ সাধাৰণ সম্পাদক, পৰৱৰ্তী পৰ্যায়ত ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলাৰ ছাত্ৰকতা সভাৰ প্ৰাক্তন উপসভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিলোঁ। বিগত 3টা বছৰ ধৰি ডিব্ৰুগড় বিশ্ববিদ্যালয় আছুগোটৰো উপদেষ্টা দায়িত্বত ন্যস্ত হৈ কাৰ্যনিৰ্বাহ কৰিলোঁ আৰু আহিবলগীয়া দিনতো সদৌ অসম ছাত্ৰ সন্থাৰ সত্তাটোৰ প্ৰতি সদ্ভাৱ থাকিব। কিন্তু আমাৰো চিন্তা চৰ্চা আছে, মন মগজু আছে, ৰাইজেহে আছুৰ অভিভাৱক। কিন্তু বৰ্তমানৰ পৰিস্থিতিত সেই অভিভাৱকত্বৰ অভাৱ দেখিলোঁ। কোনোবা নেতাৰ চুটলিপিত আমাৰ মন মগজু নচলে। কোনোবা প্ৰাক্তন বৰ্তমান বুলি নহয়, এজন অসমীয়া হিচাপে শংকৰজ্যোতি বৰুৱাৰ লগত হোৱা অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ এতিয়াও আছুৰ বহুতো নেতাকৰ্মীয়ে কিন্তু নেতৃত্বৰ হেঁচাত তেওঁলোকে মাত মাতাৰ পৰিৱৰ্তে সমালোচনাহে কৰি আছে। ছাত্ৰ সন্থা ৰাইজৰ মাজত, ৰাইজৰ মতে চলে, কাৰোবাৰ চুটলিপিত নচলে। সেয়েহে আজি এজন অসমীয়া হিচাপে শংকৰজ্যোতি বৰুৱা বুলি নহয়, এজন অসমীয়া যুৱকৰ ওপৰত চলা অন্যায়ৰ বিৰুদ্ধে মুকলি সমৰ্থন জনোৱাৰ স্বাৰ্থত সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা বিদায় মাগিছোঁ। জয় অসম।